নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জ্ঞানৰ ভঁৰাল ইউটিউব চেনেলটোলৈ। বন্ধুসকল, মই এইটো চেনেলত এনেকুৱা কিছুমান ইম্পৰ্টেণ্ট জিকে আৰু ফেক্টৰ বিষয়ে আলোচনা কৰিম যিটো যিকোনো কম্পিটিটিভ এক্সামৰ বাবে হেল্পফুল হ'ব বুলি ভাবোঁ। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। তেন্তে বন্ধুসকল, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে নিশ্চয় LLB নামটো শুনিছে। এই LLB নামটোনো কিয় LLB বুলি কোৱা হয়, ইয়াৰ ফুল ফৰ্মটোকে গোটেইখিনি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। LLB শব্দটোৰ ফুল ফৰ্মটো কি আপোনালোকে জানেনে? যদি আপোনালোকে LLB শব্দটোৰ ফুল ফৰ্মটো জানে তেনেহ'লে কমেণ্ট বক্সত নিশ্চয় জনাব, আৰু যিসকলে নাজানে তেওঁলোকক জনাই দিব বিচাৰোঁ যে LLB শব্দটো ফুল ফৰ্ম হৈছে লিগাম বেকেলৰিয়াছ। এইটো এটা লেটিন শব্দ। ফুল ফৰ্মটো হৈছে লিগাম বেকেলৰিয়াছ। এই লেটিন শব্দটোৰ বিষয়ে আপোনালোকে এতিয়া ভাবিব পাৰে যে LB নিলিখি LLB কিয় লিখে। তো আপোনালোকক জনাই দিব বিচাৰোঁ যে লেটিন শব্দত প্লুৰেল বুজাবলৈ প্ৰথম আখৰটো দুবাৰ লিখা হয়। সেয়ে আমি LB নিলিখি LLB লিখোঁ প্লুৰেল বুজাবলৈ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত নিশ্চয় জনাব, আৰু এনেকুৱা ভিডিঅ' চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। Thank you.